এক্সপালছ প্ৰ হয়, দুটা সাৰ্ভিসিং কৰিছে মাত্ৰ আৰু মানে আজি মোৰ ওচৰত আহিছে। প্ৰব্লেমটো হ'ল কালি গাড়ীটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্ট হোৱাৰ পিছত মানে এইটো চাব পাৰে এক্সপালছ প্ৰ আৰু মানে ইয়াত প্ৰব্লেম হ'ল এই কুলাৰটো বেকা হৈ গ'ল। বেকা হৈ যোৱাৰ কাৰণে ভিতৰ চাইডে গুচি গ'ল, ইমানটো এংগল ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰলৈ সোমাই যোৱাৰ পিছত মানে ইয়াত ফাটি গ'ল, এইখিনিত ফাটি গ'ল। এই বগা চিন এটা আছে দেখিছে চাগে, এই বগা চিনটোত ফাটি গৈছে এইটো। আৰু এক্সেল দিলে মানে এইটো চাইডে অইল লিক কৰে আৰু গোটেই তলত এইখিনি দেখিছে অইল হৈ গৈছে চবফালে, এনেকুৱা তেল হৈ গৈছে। এনেকৈ হ'লে মানে সিহঁতি ঘৰত নেপাবগৈ মানে, সেইটো কাৰণে মই এতিয়া যোগাৰ কৰি ঠিক কৰি দিম, যিহেতু মোৰ ওচৰত কুলাৰখন নাই। আৰু ইয়াত মই এমচিল মাৰি দিম, এমচিল মাৰি এমচিলটো টাইট হ'বলৈ দি 1 ঘণ্টামান পিছত এৰি দিম, চাম আৰু টাইট হয় অইল লিক কৰিছে নাই, ভালকৈ মাৰি দিম আৰু ঘৰ যাব পৰাকৈ। তাৰপিছত ডিলাৰত নি কিনে সিহঁতি ঠিক কৰাই ল'ব বোলে। তো মই এতিয়া অইল ডাউন দিম, তাৰপিছত ভালকৈ ধুই কিনে এমচিল মাৰি দিম। এইটো হৈছে গাড়ীটো এক্সপালছ প্ৰ। তলত এইটো খুলি ল'লোঁ, এইটো খুলি ইয়াত দেখিছে গোটেই অইল তলত পৰিছে। মই ষ্টাৰ্ট কৰি কিনে দেখাম এতিয়া। মাত্ৰ চলিছে 5200 কিলোমিটাৰ। নিউট্ৰেল কৰি ল'ম, নিউট্ৰেল কৰিলোঁ। এতিয়া ইয়াত চাম, ইয়াৰ পৰা তেল পৰিছে। কেমেৰাটো ভাল নাই কাৰণে সেইটো কাৰণে ভালকৈ উঠা নাই। সেইটো তেল পৰিছে, এক্সেল দিলে মানে আৰু পৰে। এতিয়া ইমান তেল পৰিছে, ইয়াত তেল পৰিছে, ইয়াত এইটো তেল পৰিছে পূৰা এইটো। তো এক্সেল দিলে মানে কিমান পৰিব এইটো চাওক। তো ইয়াক এতিয়া মই ষ্টাৰ্ট বন্ধ কৰি মেলি চব ধুই চাফা কৰি দিম, তাৰপৰা এমচিল লগাম। মবিলৰ ইমান কণ মবিল ওলাইছে, অকল ইমান কণ, কমচে কম 800-900 মান হ'ব আৰু 800-900 ml মবিল ওলাইছে 1200 ml ভিতৰত। ঘৰ পোৱালৈকে মানে একে হৈ যাব নহ'লে।